প্ৰধানমন্ত্ৰীৰ পাছতেই কাইলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী। অমিত শ্বাহৰ অসম আগমনক লৈ যুদ্ধ সদৃশ তৎপৰতা চৰকাৰ প্ৰশাসনৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী। শুভাৰম্ভ কৰিব আন্তঃগাঁথনি, সুৰক্ষা, সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাটাও প্ৰকল্প। সোমবাৰে পুৱা 10:30 বজাত বটদ্ৰৱা প্ৰকল্প মুকলি কৰিব অমিত শ্বাহে। ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলিছে প্ৰকল্পথলীত। সহস্ৰাধিক আই মাতৃয়ে অমিত শ্বাহৰ সন্মুখত পৰিৱেশন কৰিব নাম। শনিবাৰে বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰত আই মাতৃসকলৰ নামৰ আখৰত উপস্থিত থাকিল মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মা। বুজ ললে শেষ প্ৰস্তুতিৰ। গুৰুজনাৰ এই স্থানটো অত্যন্ত সুসজ্জিতভাৱে সজোৱা হৈছে। মই জানো এই জেগাটোলৈকে যোৱা 5 বছৰত কেইবাবাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, নিজে প্ৰতিটো বস্তুৰ তদাৰক কৰিছে। পৰহিলৈ আহিব, নিজেই তেখেতে ৰাইজৰ কাৰণে উৎসৰ্গা কৰাৰ কাৰণে। এইটো আমাৰ কাৰণে ডাঙৰ সম্পদ। অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ কাৰণে এই অঞ্চলটো অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ আমাৰ গুৰুজনা আমাৰ ভগৱানৰ ইয়াত জন্মস্থান। যিদৰে সুন্দৰকৈ নিৰ্মাণ হৈছে, এটা পৰিৱেশ হৈছে, আৰু এই পৰিকল্পনা আৰু কোনো চিন্তা কৰা নাছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি সুন্দৰ এটা ইয়াত যিটো আমাৰ ক্ষেত্ৰখন নিৰ্মাণ হৈছে, সকলোকে আহ্বান জনাইছোঁ সুন্দৰকৈ আহক আৰু নিজে এবাৰ উপভোগ কৰক। ইয়াৰ পাছতেই 3 বজাত উপস্থিত হ'ব ডিজিপি কাৰ্যালয়ত। গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আছে 3টাকৈ কাৰ্যসূচী। মুকলি কৰিব ইণ্টেলিজেন্স চিটি ছাৰ্ভিলেন্স ছিষ্টেম, চমুকৈ ICSS আৰু গুৱাহাটী আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়। ইয়াৰোপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ। তেখেতে 28 তাৰিখে নিশা 11 বজাত গুৱাহাটী এয়াৰপৰ্ট পাব, অৰ্থাৎ কাইলৈ নিশা 11 বজাত পাব, আৰু তাৰ পিছত নিশাটো গুৱাহাটীত কটাব। বিহাৰৰ পৰা আৰম্ভ কৰি এই গোটেই সামগ্ৰিকভাৱে উত্তৰ পূব ভাৰতত 5,000 একেলগে দৰ্শক বহিব পৰা প্ৰথমটো অত্যাধুনিক সভাগৃহ, জ্যোতি বিষ্ণু সভাগৃহ আমি আনুষ্ঠানিকভাৱে মাননীয় গৃহমন্ত্ৰীৰ কৰ কমলেৰে শুভ উদ্বোধন কৰিম। 4 বজাত মুকলি কৰিব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহত আছে একেলগে 5,000 আসনৰ সুবিধা। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান জনোৱাৰ উদ্দেশ্যে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ নামেৰে নামাকৰণ কৰা হৈছে এই নতুন প্ৰেক্ষাগৃহটো। ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনক লৈ নগাঁৱত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। মহানগৰীটো সষ্টম হৈ আছে আৰক্ষী প্ৰশাসন। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।